Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami discuss koribole goi asu cell chapter tur last topic duta. He topic duta hol nucleus aru microbodies. Prothomote ami nucleus kotha details ot pohilom karon microbodies to dui line topic besi dangor nohoy. He karone aji pura class ot main focus hobo nucleus opor. Okay? So prothom kotha hol nucleus or bikhoy etia leke ami ki jano? Ami already kisman kotha jano nucleus or bikhoy. Je nucleus ok ami brain of the cell buliu ko nucleus or another naam ki it is also known as brain of the cell তোমালোকে জানিছিলা নে আজি প্ৰথমবাৰৰ কাৰণে শুনিছা আমি জানো হয় না যে নিউক্লিয়াস অফ ব্ৰেইন অফ দা সেল বুলি কয় কিয় কোৱা হয় ব্ৰেইন অফ দা সেল বুলি কাৰণ এটা সেলে কেনেকে বিহেভ কৰিব সেলটো গোটেই ফাংচনখিনি কোনে কন্ট্ৰোল কৰে নিউক্লিয়াসে আৰু নিউক্লিয়াসে কিয় কন্ট্ৰোল কৰিব পাৰে বিকজ নিউক্লিয়াসৰ ভিতৰত এটা ইম্পৰ্টেন্ট বস্তু থাকে সেইটোৰ নাম হল ডিএনএ ডিঅক্সিৰাইবোনিউক্লিক এসিড ডিঅক্সিৰাইবোনিউক্লিক এসিড আৰু এই ডিএনএ খিনিয়ে ধুনিয়াকে প্ৰটিন আৰু আৰএনএ লগত লগ লাগি পেলাই কি বনে আমাৰ ক্ৰোমোজোমৰ ষ্ট্ৰাকচাৰটো বনায় সো নিউক্লিয়াছৰ ভিতৰত যোনখিনি ক্ৰোমোজোম আছে ক্ৰোমোজোম নিউক্লিয়াছৰ ভিতৰত যোনখিনি ক্ৰোমোজোম পোৱা যায় সেইখিনি একচুয়ালি ক্ৰোমোজোম খিনিয়ে হল ডিএনএ ওকে সো এইখিনি কথা আমি অলৰেডি জানো এতিয়া আৰু এটা কথা যোনটো আমি অলৰেডি শুনি আহিছো বা জানি আহিছো হেতু হল নিউক্লিয়াছক কোনে ডিসকভাৰ কৰিছিল ফৰ দা ফাৰ্স্ট টাইম নিউক্লিয়াছ ওয়াজ ডিসকভাৰ্ড বাই ৰবাৰ্ট ব্ৰাউন very ইম্পৰ্টেন্ট ওকে স্টেটমেন্ট বেসড কোৱেশ্চন আহে ৰবাৰ্ট ব্ৰাউন কেতিয়া ডিসকভাৰ কৰিছিল তেওঁ 1831 ত তেওঁ নিউক্লিয়াছৰ ডিসকভাৰী কৰিছিল আমি যেতিয়া সেল এটা আকো ফৰ এক্সাম্পল মই সেল এটা আকো টিপিক্যাল এটা সেল যেতিয়া আকো সাধাৰণতে আমি কেটা নিউক্লিয়াছ দেখাও এটা নিউক্লিয়াছ দেখাও হয়নে নিউক্লিয়াছ আছে প্লান্ট সেল হক এনিমেল সেল হক মেইনলি আমি এটা নিউক্লিয়াছ দেখুৱাই পেলাই গুটে আমি ডেসক্ৰিপচন দিও বা কথাখিনি পাতো কিন্তু তোমালোকে জানানে যে কিছুমান সেলত নিউক্লিয়াছে নাথাকে বা কিছুমান সেলত এটাতকে বেছি নিউক্লিয়াছও পোৱা যায় ওকে সো এইটো কি ঘটনা আগো ওকে সো নিউক্লিয়াছৰ যদি কথা পাতো আমি নরমালি কি দেখা পাও নরমালি one nucleus per cell normally one nucleus per cell আমি দেখা পাও but there is exceptions খিনি কি কেতিয়াবা কিছুমান সেলত there can be no nucleus তো নিউক্লিয়াস যদি নাই তেন্তে হেতু সেল হ'ব জানো হেতু সেল নে এটো এটা নন লিভিং বস্তু এটা লিভিং নে নন লিভিং হেতু এটা লিভিং কাৰণ নিউক্লিয়াসটো অতৰাব লগিয়া কিয় হৈছে এটা স্পেসিফিক ফাংশন কৰিবলে সেল এটা নিউক্লিয়াসটো বহিষ্কাৰ কৰি দিয়ে সেলটোৱে নিজৰ নিউক্লিয়াসখিনি পেলাই দিয়ে নিউক্লিয়াসটো পেলাই দিয়ে আৰু হি স্পেসিফিক ফাংশনৰ কাৰণে কি হৈ যায় ফিট হৈ যায় যেনেকৈ ফৰ এক্সাম্পল আমি যদি কওঁ নিউক্লিয়াস নাথাকা এটা যদি সেলৰ নাম তোমালোকক ক'বলৈ কওঁ হেতু হল ম্যাচিউৰ আৰবিসি বা এৰিথ্ৰোসাইট ম্যাচিউৰ আৰবিসিৰ আন এটা নাম কি এৰিথ্ৰোসাইটস ইয়ং আৰবিসি নহয় কিন্তু ৰেড ব্লাড সেলস ইয়ং বিলাক নহয় ম্যাচিউৰ যেতিয়া হৈ যায় আৰবিসি বিলাক ম্যাচিউৰ যেতিয়া হৈ যায় তেতিয়া আৰবিসি ভিতৰত নিউক্লিয়াছটো বহুত জায়গা কবজা কৰি ৰয় তো কি কৰে আৰবিসিয়ে নিজৰ নিউক্লিয়াছটো অতৰাই পেলাই সেইখিনি জায়গা বনায় যাতে আৰবিসিয়ে ধুনিয়াকে অক্সিজেন ট্ৰান্সফাৰ কৰিব পাৰে হেমোগ্লোবিনৰ মলিকুল ভৰাই লয় তাত যাতে বেছি অক্সিজেন ট্ৰান্সফাৰ কৰিব পাৰে তো ম্যাচিউৰ আৰবিসিত আমি ম্যাচিউৰ আৰবিসি বা এৰিথ্ৰোসাইটত আমি নিউক্লিয়াছ নাপাওঁ এটো ইম্পৰ্টেন্ট কথা দেই য'ত কোট নিউক্লিয়াছ নাপায় ওকে নেক্সট আমি যদি চাওঁ প্লান্টৰ ক্ষেত্ৰত যদি কথা পাতো প্লান্টছত তোমালোকে জাইলামৰ নাম শুনিছা ইয়েস শুনিছো স্যাৰ তোমালোকে ফ্লোয়ামৰ নাম শুনিছা শুনিছো স্যাৰ সো জাইলামৰ যোনবিলাক ট্ৰেকিডস আছে ট্ৰেকিডস বা ভেসেল সেলস বিলাক আছে তোমালোকে এবিলাকৰ বিষয়ে মই ডিটেইলছত কৰাম তোমালোকক যেতিয়া আমি মৰফোলজি আৰু এনাটমি পঢ়ি থৈছো অলৰেডি মই প্লেলিষ্ট বনাই থৈছো তাত তোমালোকে চাবা ট্ৰেকিডস আৰু ভেসেলছত একো নিউক্লিয়াছ নাথাকে কিয় নিউক্লিয়াছ নাই হেতে নিউক্লিয়াছটো নাইকিয়া কৰি লৈছে হেতৰ ফাংশন হেতে কৰিবলৈ নিউক্লিয়াছৰ দৰকাৰ নাই কাৰণ নিউক্লিয়াছটো নাইকিয়া কৰি হেতে নিজৰ ভিতৰত জায়গা বনায় যাতে হেতে ধুনিয়াকে ওয়াটাৰ কন্ডাক্ট কৰিব পাৰে হয়নে মিনাৰেলছ কন্ডাক্ট কৰিব পাৰে তেনেকে ফ্লোএমৰ কাম কি ফুড ট্ৰান্সফাৰ কৰা হয়নে সো ফ্লোএমৰ ফুড ট্ৰান্সফাৰ কৰিবলৈ ফ্লোএমৰ ভিতৰত যোনবিলাক চিপ টিউব সেলস থাকে সেই সেলস বিলাকৰ ভিতৰত নিউক্লিয়াছ নাথাকে ওকে সো এইবিলাক
কিছুমান ইম্পৰ্টেণ্ট কথা যোনবিলাক চেলছত নিউক্লিয়াছ নাথাকে আৰু এটা কথা ক'লে ছাৰ কেতিয়াবা কি হয় কেতিয়াবা এনেকুৱাও চেল দেখিবলৈ পাওঁ য'ত মোৰ দেন ওৱান নিউক্লিয়াছ দেখা পাওঁ মোৰ দেন ওৱান নিউক্লিয়াছ মানে মাল্টি নিউক্লিয়েটেড চেলছবিলাক এইবিলাক মাল্টি নিউক্লিয়েটেড বুলিও কোৱা হয় মাল্টি নিউক্লিয়েটেড বহুতো নিউক্লিয়াছ থাকিব পাৰে চ' তেনেকুৱা চেলছৰ যদি এক্সাম্পল কওঁ তোমালোকক তো তোমালোকে দেখিবা আমাৰ মাসল সেলছবিলাক স্কেলিটাল মাসল সেলছবিলাক আমাৰ দেহৰ স্কেলিটাল মাসল সেলছবিলাক আছে সেই মাসল সেলছত তোমাৰ মোৰ দেন ওৱান নিউক্লিয়াছ পোৱা যায় প্লাছ তোমালোকে যদি কথা পাতা ফাংগাছত ৰাইজোপাছ বুলি এটা ফাংগাছ আছে চ' ৰাইজোপাছৰ যোনটো হাইফি থাকে ৰাইজোপাছৰ হাইফি এতিয়া হাইফি মানে কি ছাৰ আমি ফাংগাছৰ যদি কথা পাতোঁ ফাংগাছৰ ফাংগাছৰ যোনটো বডি থাকে সেই বডিটো হাইফিৰে গঠিত হাইফি চ' এনেকুৱা হাইফি মিলি পেলাই তেনেকৈ ফাংগাছৰ বডিবিলাক বনায় আৰু এই হাইফিবিলাকত বহুতো নিউক্লিয়াছ থাকিব পাৰে এই হাইফিবিলাকত কি থাকিব পাৰে বহুতো নিউক্লিয়াছ থাকিব পাৰে ত' ৰাইজোপাছৰ যোনটো হাইফি আছে দে আৰ অলছ' মাল্টি নিউক্লিয়েটেড আৰু এটা এক্সাম্পল যদি কওঁ প্লান্টছৰ ক্ষেত্ৰত তোমালোকে যদি এক্সাম্পল চোৱা তোমালোকে পাবা কেপিটেল চেলছ আৰু এণ্ডোস্পাৰ্মৰ যোনবিলাক চেলছ থাকে এণ্ডোস্পাৰ্ম তোমালোকে এই এণ্ডোস্পাৰ্মৰ বিষয়ে আৰু কেপিটেল চেলছৰ বিষয়ে ক'ত পাবা জানানে ছেকেণ্ড ইয়াৰৰ ডিটেইলছত শিকিবলৈ পাবা যেতিয়া আমি সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লান্টছ পঢ়িম চ' এতিয়া খালি মনত ৰখাই থোৱা যে এণ্ডোস্পাৰ্ম আৰু কেপিটেল চেলছবিলাকত তোমালোকৰ মাল্টি নিউক্লিয়েটেড কণ্ডিশ্যন পোৱা যায় অ'কে চ' দিছ ৱেৰ ছাম বেচিক্স এতিয়া আমি কি কৰোঁ ডিটেইলছত ক'লে সোমাম এতিয়া নিউক্লিয়াছৰ ষ্ট্ৰাকচাৰত সোমাম চ' এইখিনি মই মুচি লওঁ এইখিনি ক্লিক কৰি লোৱা বা পজ কৰি পেলাই ভিডিঅ'টো এইখিনি নোটছখিনি বনাব পাৰা অ'কে নাও উই উইল গ' টু নিউক্লিয়াছৰ ষ্ট্ৰাকচাৰৰ বিষয়ে আমি ডিটেইলছত ডিছকাছ কৰিম অ'কে চ' এইটো মই মুচি দিওঁ অ'কে এতিয়া আমি চাওঁ নিউক্লিয়াছৰ ষ্ট্ৰাকচাৰ চ' নিউক্লিয়াছৰ যদি ষ্ট্ৰাকচাৰৰ কথা আমি পাতোঁ এইটো এটা চেল লৈছোঁ চেলৰ ভিতৰত এইখিনি কি দেখিছা এইখিনি হোৱাট আৰ দিছ এইখিনি কি এইখিনি হ'ল তোমাৰ চাইটোপ্লাজম ছাৰ নো প্ৰব্লেম এইটো হ'ল নিউক্লিয়াছ আৰু নিউক্লিয়াছৰ ভিতৰত যোনখিনি অংশ থাকে ছাৰ সেইখিনিক আমি এটা স্পেচিয়েল নাম দিম ফ্লুইড অংশখিনি পানী অংশখিনি এইখিনি চাইটোপ্লাজম হয় নিউক্লিয়াছৰ বাহিৰত যোনখিনি অংশ আছে সেইখিনি চাইটোপ্লাজম কিন্তু নিউক্লিয়াছৰ ভিতৰত যোনখিনি ফ্লুইড অংশ সেই ফ্লুইড অংশখিনিক আমি কওঁ নিউক্লিওপ্লাজম ভেৰি ইম্পৰ্টেণ্ট মনত ৰাখিবা আৰু চাইটোপ্লাজম আৰু নিউক্লিওপ্লাজমৰ যদি গোটেইখিনি একেলগে কথা কওঁ মানে চেলৰ ভিতৰত এইটো এটা চেলৰ ভিতৰত যদি আমি গোটেই ফ্লুইডখিনি কথা কওঁ গোটেই ফ্লুইডখিনিৰ আণ্ডাৰত কি পৰিলে চাইটোপ্লাজমখিনি পৰিলে প্লাছ নিউক্লিওপ্লাজম পৰিলে এই দুইখিনিকে মিলাই আমি প্ৰ'টোপ্লাজম বুলি কওঁ কনফিউজ নহ'বা এইটো বহুত ইম্পৰ্টেণ্ট আৰু এটা বেছিক কনচেপ্ট বহুতে নাজানে অ'কে প্ৰ'টোপ্লাজম চাইটোপ্লাজম আৰু নিউক্লিওপ্লাজমৰ ডিফাৰেঞ্চ তোমালোকে জানিব লাগিব চ' প্ৰ'টোপ্লাজম মানে কি প্ৰ'টোপ্লাজম হ'ল নিউক্লিওপ্লাজম আৰু চাইটোপ্লাজম মানে প্ৰ'টোপ্লাজম মানে কি চেলৰ ভিতৰত থকা গোটেইখিনি ফ্লুইড মই যদি স্পেচিফিকলি কওঁ চাইটোপ্লাজম কি চাইটোপ্লাজম কাক ক'বা চাইটোপ্লাজম আমি নিউক্লিওপ্লাজমখিনি কথা কোৱা নাই চাইটোপ্লাজম মানে নিউক্লিয়াছৰ বাহিৰে যিমানখিনি ফ্লুইড নিউক্লিয়াছৰ বাহিৰত যিমানখিনি ফ্লুইড আছে সেইখিনি নিউক্লিওপ্লাজম মানে কি নিউক্লিয়াছৰ ভিতৰৰ স্পেচিফিক ফ্লুইডখিনিক আমি কথা পাতি আছোঁ অ'কে এতিয়া আমি নিউক্লিয়াছৰ ষ্ট্ৰাকচাৰ চাব লাগে অ'কে নিউক্লিয়াছৰ ষ্ট্ৰাকচাৰ চাবলৈ হ'লে আমি নিউক্লিয়াছটো জুমকৈ উলিয়াই আনো নিউক্লিয়াছটো কি কৰিছোঁ জুম কৰি উলিয়াই আনিছোঁ চ' নিউক্লিয়াছটো যদি তোমালোকে চোৱা একচুৱেলি নিউক্লিয়াছটো এনেকৈ ইমান চিম্পল নহয় মই এনেকৈ এডাল লাইনেৰে নিউক্লিয়াছটো যদিও আঁকিছোঁ নিউক্লিয়াছৰ মেমব্ৰেইন আছে আৰু মেমব্ৰেইনখন হ'ল ডাবল লেয়াৰ্ড মেমব্ৰেইন চ' নিউক্লিয়াছটো যদি চাওঁ নিউক্লিয়াছটো এনেকৈ আছে আৰু ধুনীয়াকৈ এনেকৈ মই মাজত ফুটাকৈ কিয় আঁকিছোঁ ফুটা কিয় দিছোঁ তোমালোকে জানিবা এতিয়া অলপ পিছতে অ'কে চ' একচুৱেলি নিউক্লিয়াছৰ ডাবল মেমব্ৰেইন থাকে এইখন হ'ল এখন মেমব্ৰেইন আৰু এইখন হ'ল ওপৰ মেমব্ৰেইন ইনাৰ মেমব্ৰেইন আৰু আউটাৰ মেমব্ৰেইন দুখন থাকে অ'কে ধ্যান দিবা একদম ধ্যান দি শুনিবা চবে ফ'কাছ একদম ইজি টপিক বহুতো কুৱেশ্যন আহে ইয়াৰ পৰা ধ্যান দিবা চ' নিউক্লিয়াছৰ এখন হ'ল আউটাৰ মেমব্ৰেইন ছাৰ আউটাৰ মেমব্ৰেইন আৰু ভিতৰখন কি ইনাৰ মেমব্ৰেইন ইয়ালৈকে ঠিক আছে এতিয়া এটা ইম্পৰ্টেণ্ট কথা শুনিবা ধ্যান দি
আউটাৰ আৰু ইনাৰ মেমব্ৰেনখন লগ লাগি যায়, ফিউজ হৈ যায় উইথ ইচ আদাৰ। এতিয়া ফিউজ কেনেকৈ হ'ব? এইখন ইয়াৰ লগত ফিউজ হৈ গ'ল, এয়া দেখিছেনে? এইখন ইয়াৰ লগত ফিউজ হৈ গ'ল। আউটাৰ মেমব্ৰেন আৰু ইনাৰ মেমব্ৰেন কি হৈছে? এটাৰ আনটোৰ লগত মিলি গৈছে, ফিউজ হৈ গৈছে। য়েছ, চ' এইটো ফিউজ হ'ল, এইটো ফিউজ হ'ল, আউটাৰ আৰু ইনাৰ মেমব্ৰেন ফিউজ 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 ফিউজ। চ' যেতিয়া আউটাৰ আৰু ইনাৰ মেমব্ৰেনখন ফিউজ হৈ গ'ল, মাজত কিছুমান কি বনিলে ছাৰ? কিছুমান ফুটা বনিলে, কিছুমান ৰন্ধ বনিলে, কিছুমান প'ৰ বনিলে, আৰু এই প'ৰবিলাকক আমি কওঁ নিউক্লিয়াৰ প'ৰ বুলি। নিউক্লিয়াৰ প'ৰ বুলি। গম পালা? আৰু চোৱা, আউটাৰ মেমব্ৰেন আৰু ইনাৰ মেমব্ৰেনৰ যোনখিনি মাজৰ অংশ দেখিছানে? এইখিনি আউটাৰ মেমব্ৰেন আৰু ইনাৰ মেমব্ৰেনৰ এই মাজৰ অংশখিনি তোমালোকে দেখিছা নাই? মই জুমকৈ দিওঁ অকণমান। অ'কে, চ' এইখিনি যোনখিনি দেখি আছা, আউটাৰ মেমব্ৰেন আৰু ইনাৰ মেমব্ৰেনৰ যোনখিনি এই অংশখিনি, এইখিনিক কওঁ আমি ইণ্টাৰ মেমব্ৰেন বা ইণ্টাৰ মেমব্ৰেন বা নিউক্লিয়াৰ স্পেচ, পেৰি নিউক্লিয়াৰ স্পেচ। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আহিছে ইয়াৰ পৰা। পেৰি নিউক্লিয়াৰ স্পেচ, আৰু ইয়াৰ যোনটো এৰিয়া আছে সেইটো কিমান? 10 to 50 নেন'মিটাৰ। অ'কে, পেৰি নিউক্লিয়াৰ স্পেচ। বুজি পালোঁ? য়েছ ছাৰ, বুজি পাইছোঁ। আৰু এটা ধ্যান দিবা যে এই মেমব্ৰেনখনে, হোৱাট ডাজ দিছ মেমব্ৰেন ডু? এই মেমব্ৰেনখনে কি কৰিছে? এই মেমব্ৰেনখন যোনখন আছে, এই মেমব্ৰেনখনে চাইটোপ্লাজম, এই মেমব্ৰেনখনে কি কৰিছে? বাহিৰ, এইপিনে কি আছে? বাহিৰত কি আছে? বাহিৰত আছে আমাৰ ছাৰ, বাহিৰত আছে চাইটোপ্লাজম, আৰু ভিতৰত কি আছে? গোটেই নিউক্লিঅ'প্লাজমখিনি। য়েছ, চ' এই মেমব্ৰেনখনে চাইটোপ্লাজম আৰু নিউক্লিঅ'প্লাজমক ছেপাৰেট কৰিছে। ক্লিয়াৰ ইয়ালৈকে? এটা অভাৰভিউ পালোঁ আমি, গোটেই মেমব্ৰেনখন ডিছকাছ কৰিলোঁ। য়েছ, ইনাৰ মেমব্ৰেন, আউটাৰ মেমব্ৰেন, নিউক্লিয়াৰ প'ৰ দেখিবলৈ পাওঁ, ইণ্টাৰ মেমব্ৰেন, পেৰি নিউক্লিয়াৰ স্পেচ, 10 to 15 নেন'মিটাৰ। অ'কে, ক্লিয়াৰ ইয়ালৈকে? এতিয়া ধ্যান দিয়া, এই ভিতৰৰ গোটেই অংশখিনি আমি কি বুলি কৰোঁ? নিউক্লিঅ'প্লাজম বুলি ক'লোঁ। য়েছ, নিউক্লিঅ'প্লাজম বুলি কৰোঁ। আৰু নিউক্লিঅ'প্লাজমৰ ভিতৰত আমি কি পাওঁ? ক্ৰমেটিন পাওঁ আৰু নিউক্লিঅ'লাছ পাওঁ। এতিয়া কি বস্তু ছাৰ নিউক্লিঅ'লাছ? আমাক বুজাই দিয়ক। বুজাই আছোঁ ৰ'বা। অ'কে, চবে ধ্যান দিয়া, এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ গৈ আছোঁ। আমাৰ ওপৰৰ কভাৰিংখিনি হৈ গ'ল, গোটেইখিনি হৈ গ'ল। এতিয়া ধ্যান দিয়া, এইটো যোনটো আমাৰ চেল আমি চাই আছোঁ, যোনটো চেল আমি ষ্টাডি কৰি আছোঁ, সেই চেলটো এটা ৰেষ্টিং চেল। ৰেষ্টিং চেল মানে এই নিউক্লিয়াছৰ ষ্ট্ৰাকচাৰটো যে আমি ষ্টাডি কৰি আছোঁ, যোনটো চেলত আমি ষ্টাডি কৰি আছোঁ সেইটো এটা ৰেষ্টিং চেল বুলি আমি মানি লৈছোঁ। ৰেষ্টিং চেল বুলি কিয় মানি লৈছোঁ? যে চেলটো ডিভাইড কৰা নাই, চেলটো ডিভিজনত যোৱা নাই। এতিয়া চেলটো নৰ্মেলি এটা ইণ্টাৰফেচ ষ্টেজত আছে। চ' এইটো এটা ইণ্টাৰফেচ নিউক্লিয়াছ। চ' হোৱাট ইজ দিছ? এটা ইণ্টাৰফেচ নিউক্লিয়াছ। ইণ্টাৰফেচ নিউক্লিয়াছ মানে কি? নিউক্লিয়াছ এট ৰেষ্টিং ফেজ। চেলটো মানে ডিভিজনত যোৱা নাই, চেল ডিভিজন কৰিবলৈ ষ্টাৰ্ট কৰা নাই, নৰ্মেলি আছে। যেতিয়া নৰ্মেলি থাকে তেতিয়া আমি দেখা পাওঁ যে নিউক্লিয়াছৰ ভিতৰত যোনখিনি DNA আছে, DNA খিনি বহুত এক্সটেণ্ডেড ষ্টেটত আছে, ইলাবৰেট আৰু এক্সটেণ্ডেড ষ্টেটত থাকে। মানে যোনখিনি তোমালোকে চোৱা, যে তুমি ঘৰত থাকা, ৰেষ্ট লৈ থাকা, তেতিয়া তুমি এনেকৈ বুৰ্বক টাইপৰ থাকা নাই? বুৰ্বক টাইপৰ থাকা, হয়নে? একদম যেনে তেনে ঢেলা ঢেলিকৈ শুই থাকা, বহি থাকা, মানে একো হেৰি নাই। তো তেনেকৈ DNA খিনিও লুজলি, ইলাবৰেটলি ৰেষ্ট লৈ থাকে নিউক্লিয়াছৰ ভিতৰত। চ' DNA খিনি যদি কওঁ এনেকৈ পূৰা এক্সটেণ্ডেড ষ্টেটত থাকে এনেকৈ। বুজি পাইছা? এক্সটেণ্ডেড ষ্টেটত থাকে এনেকৈ। আৰু এই এক্সটেণ্ডেড ষ্টেটৰখিনি এইখিনি হ'ল DNA। য়েছ, এই DNA লগত কিছুমান কি থাকিব? DNA লগত কিছুমান তোমাৰ প্ৰটিনো দেখা পাবা। DNA লগত কিছুমান প্ৰটিনছ এটেচ হৈ থাকে। অ'কে, DNA লগত প্ৰটিন এটেচ হৈ থাকে। কিছুমান তুমি RNA দেখা পাবা ইয়াত, কিছুমান তুমি RNAও দেখা পাবা। কিছুমান তুমি RNA দেখা পাবা ইয়াত, RNA আছে। কিছুমান তুমি RNAও পাবা, কিছুমান RNA পাবা, আৰু কিছুমান কি পাবা? হিষ্টন প্ৰটিন আৰু নন হিষ্টন প্ৰটিন। চ' এইবিলাক হ'ল নন হিষ্টন প্ৰটিন, এইবিলাক হিষ্টন প্ৰটিন। চ' এই গোটেইখিনি মিলি কি মিলিলে? কি আছে ইয়াত? অ'কে, ইয়াত আছে তোমাৰ DNA, ইয়াত আছে তোমাৰ এইবিলাক প্ৰটিনছ,
প্ৰটিনছ আকৌ দুই প্ৰকাৰৰ আছে ইয়াত এটা হালধীয়া প্ৰটিন এটা পিংক টাইপৰ প্ৰটিন তো প্ৰটিনছ এইবিলাক দুই প্ৰকাৰৰ আছে এটা হ'ল হিষ্টন প্লাছ নন হিষ্টন প্ৰটিন হিষ্টন আৰু নন হিষ্টন প্ৰটিনছ থাকিব আৰু ইয়াত তোমালোকে কি দেখা পাইছা ইয়াত আমি দেখা পাইছো আৰএনএ ইয়েছ আৰু এই গোটেইখিনি মিলি ডিএনএ আৰএনএ প্ৰটিনো কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ হিষ্টনছ আৰু নন হিষ্টন প্ৰটিন এই গোটেইখিনি মিলি আমি কি বুলি কওঁ এই গোটেই যোনটো এক্সটেণ্ডেড ইলাবৰেট ষ্ট্ৰাকচাৰ এটা দেখা পাইছা এই গোটেইখিনিক আমি কি বুলি কওঁ এই গোটেইখিনিক আমি কওঁ ক্ৰমেটিন বুলি কি বুলি কৈছো ক্ৰমাটিন সো ক্ৰমাটিনত কি থাকে ক্ৰমেটিন মানে কি ক্ৰমেটিনত ডিএনএ থাকিব প্লাছ আৰএনএ থাকিব প্লাছ হিষ্টন প্ৰটিন থাকিব হিষ্টন প্লাছ নন হিষ্টন প্ৰটিন থাকিব সো এইখিনি হ'ল তোমাৰ ক্ৰমেটিনৰ ষ্ট্ৰাকচাৰ ওকে এতিয়া নিউক্লিওপ্লাজমত আমি নিউক্লিওপ্লাজমৰ কথা পাতি আছো নিউক্লিওপ্লাজম ভিতৰৰ গোটেই অংশখিনি কি আছিলে স্যাৰ পাহৰি নাযাবা দেই ভিতৰৰ গোটেই এৰিয়াটো মুছি দিও নহলে পড়ুই আছে ক্ৰমেটিন মানে কি গম পালানে গম পালো ওকে এতিয়া একচুয়ালি আমি নিউক্লিয়াছৰ ভিতৰৰ অংশখিনি পঢ়ি আছো নিউক্লিওপ্লাজমৰ কথা পঢ়ি আছো সো নিউক্লিওপ্লাজমত ক্ৰমেটিনৰ উপৰি আৰু এটা ষ্ট্ৰাকচাৰ পায় আৰু এটা ষ্ট্ৰাকচাৰ কি পায় স্যাৰ হেতু হল তোমাৰ নিউক্লিওলাছ ডাৰ্ক ষ্টেইন নিউক্লিওলাছ সো এইখিনি এনেকুৱা কিছুমান এটাও পাব পাৰা কেতিয়াবা এটাতকে বেছিও পাব পাৰা সো কিছুমান এনেকুৱা ষ্ট্ৰাকচাৰ পোৱা যায় যাক আমি কওঁ নিউক্লিওলাছ বুলি সো সিঙ্গুলাৰ নিউক্লিওলাছ আৰু যদি প্লুৰেলত কওঁ নিউক্লিওলাই এইবিলাক কি বস্তু স্যাৰ এইবিলাকত বনে তোমাৰ আৰএনএ ৰাইবোজোমাল আৰএনএ তোমালোকে লাষ্ট ক্লাছত আমি শিকিছিলো না ৰাইবোজোম কিহেৰে বনে ৰাইবোজোম বিলাক কিহেৰে বনে ৰাইবোজোমাল আৰএনএ দি নবনে জানো মই কৈছিলো তো এই ৰাইবোজোমাল আৰএনএ বিলাক কোনে বনায় নিউক্লিওলাছত বনে সাইট অফ আৰএনএ সিনথেসিস সো নিউক্লিওলাছত কি বনে হোৱাট ইজ নিউক্লিওলাছ সাইট অফ আৰএনএ সিনথেসিস আৰএনএ সিনথেসিস আৰএনএ মানে কি আমি ৰাইবোজোমাল আৰএনএ কথা পাতি আছো ৰাইবোজোমাল আৰএনএ গম পালানে সো এইবিলাক কিছুমান ডাৰ্কলি ষ্টেইনড ষ্ট্ৰাকচাৰ থাকে নিউক্লিওপ্লাজমত ইয়েস আৰু এই নিউক্লিওলাছ যোনটো আছে নিউক্লিওলাছটো তোমাৰ কেনেকুৱা জানানে মেমব্ৰেনলেছ ইয়াত মেমব্ৰেন নাই ইয়াৰ ওপৰত মেমব্ৰেন নাই কিন্তু membraneless structure okay nucleolus is a membraneless structure yet membrane নাই okay আৰু ই continuous হৈ থাকে with the nucleoplasm so ইয়াৰ যোনখিনি ফ্লুইড আছে নিউক্লিওলাছৰ যোনখিনি আৰএনএ বনি আছে এইখিনি কন্টিনিউয়াস ইয়াৰ পৰা আহা যোৱা নিউক্লিওপ্লাজমৰ লগত ই কন্টিনিউয়াস হৈ থাকে মানে গম পালা না খালি আমি যদি মাইক্ৰোস্কোপৰ তলত চাও কিছুমান ডাৰ্কলি ষ্টেইন ষ্ট্ৰাকচাৰ দেখা পাও তোমালোকক মই দেখুৱাম ইয়াত আমি এনসিআৰটিৰ গোটেই পিকচাৰখিনি লৈ আহিছো তাত দেখিবাও নিউক্লিওলাছখিনি অলপ ডাৰ্কলি ষ্টেইন ষ্ট্ৰাকচাৰ কিন থাকে আৰু যোনখিনি আমাৰ ডিএনএ থাকে ডিএনএ লগত প্ৰটিন আৰএনএ লগ লাগি পেলাই ক্ৰমেটিন বনায় আৰু ক্ৰমেটিনখিনি কেনেকৈ থাকে এক্সটেণ্ডেড ষ্ট্ৰাকচাৰ হৈ থাকে মানে ইলাবৰেট হৈ থাকে এইখিনি একদম পাতল হৈ পেলাই গোটেই নিউক্লিওপ্লাজমখিনিত ফেলি থাকে প্ৰপাৰ কনডেন্স ষ্ট্ৰাকচাৰ নাথাকে কেতিয়া যেতিয়া আমি এটা সেল ৰেষ্টিং ষ্টেজত চাই আছো এটা সেল যেতিয়া ৰেষ্টিং ফেজত থাকে তেতিয়া এনেকুৱা ঘটনা হৈ থাকে ওকে সো এইখিনি আছিলে তোমালোকৰ কথা এতিয়া লাহেকে যদি চাও ধ্যান দিবা দেই লাহেকে যদি চাও যে সেলটো এতিয়া ডিভাইড কৰা টাইম আহিছে তেতিয়া নিউক্লিয়াছৰ ভিতৰৰ গোটেই কন্ডিশন বদলি যাব নিউক্লিয়াছৰ ভিতৰত কি ঘটনা ঘটিব এতিয়া চোৱাচোন নিউক্লিয়াছৰ ভিতৰত যোনখিনি আমাৰ ক্ৰমেটিনখিনি আছে সেইখিনি একদম কনডেন্স ষ্ট্ৰাকচাৰ এটা লোৱা ষ্টাৰ্ট কৰিব সেই কনডেন্স ষ্ট্ৰাকচাৰটোক আমি কি বুলি কওঁ ক্ৰোমোজোম বুলি কওঁ কিন্তু ক্ৰোমোজোমলৈ যোৱা আগতে মই আৰু এটা ইম্পৰ্টেন্ট তোমালোকৰ কথা ইয়াতে কৈ থওঁ যেনেকৈ তোমালোকে দেখিবা ওকে মই ইয়াত যদি চাওঁ এইখিনি সৰু কৰি দিওঁ ৰবা তোমালোকে যদি চোৱা
আমাৰ যোনখন নিউক্লিয়াছৰ মেমব্ৰেন থাকে ধ্যান দিবাচোন দেই নিউক্লিয়াছৰ যোনখন আউটাৰ মেমব্ৰেন থাকে নিউক্লিয়াছৰ আউটাৰ মেমব্ৰেন কোনখন ছাৰ আউটাৰ মেমব্ৰেনখন হ'ল এইখন আউটাৰ মেমব্ৰেন এই আউটাৰ মেমব্ৰেনত কি হয় আউটাৰ মেমব্ৰেনখনেদি কি হয় আউটাৰ মেমব্ৰেনখন এনেকৈ এক্সটেণ্ড হৈ থাকে টুৱাৰ্ডছ দ্য সাইটোপ্লাজম গম পোৱা নে যেতিয়া আমি এণ্ডোপ্লাজমিক ৰেটিকুলাম পঢ়িছিলোঁ ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম তেতিয়া আমি পঢ়িছিলোঁ যে নিউক্লিয়াছৰ যোনখন আউটাৰ মেমব্ৰেন থাকে মেইনলি আউটাৰ মেমব্ৰেনখন সেই আউটাৰ মেমব্ৰেনখন পুৰা এক্সটেণ্ডেড হৈ থাকে মানে এনেকুৱা ধৰি লোৱা এই আউটাৰ মেমব্ৰেন ইয়াত ধৰি লোৱা আউটাৰ মেমব্ৰেনখন আছে বুলি গোটেই সাইটোপ্লাজম এনেকৈ ফেলি থাকে আৰু ফেলি থাকোঁতে ইয়াত আমি ৰাইবজমবিলাক লগ লগা দেখি পাওঁ হয়নে ৰাইবজমবিলাক ইয়াত থাকে কিছুমান ৰাইবজমবিলাক লাগি থাকে যোনটো এনেকৈ চেলটোক কি কৰে যোনখিনি এণ্ডোপ্লাজমিক ৰেটিকুলাম সেইটো ৰাফ এপিয়াৰেঞ্চ দিয়ে তো য'ত ৰাইবজমবিলাক লাগি থাকে আমি ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম বুলি কৈছোঁ আৰু ইয়াৰ আৰু য'ত ৰাইবজম লাগি নাথাকে সেইখিনি কি স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম এইখিনি কথা আমি শিকিছিলোঁ য়েছ আৰু এই প'ৰ্ছবিলাকৰ কাম কি তোমালোকে যদি কথা পাতা এই প'ৰ্ছবিলাকৰ কাম কি ছাৰ এই প'ৰ্ছবিলাকৰ কাম কি জানানে যোনবিলাক আমাৰ RNA ইয়াত বনিব RNA ভিতৰত বনিব যোনবিলাক RNA বনিব proteins বনিব সেই RNA proteins যাতে স্মুথলি সাইটোপ্লাজমলৈ ওলাই যাব পাৰে কি ওলাই যাব পাৰে যোনবিলাক RNA আছে protein আছে যোনবিলাক ইয়াত বনে নিউক্লিয়াছৰ ভিতৰত কাৰণ DNA পৰা RNA বনে তোমালোকে শিকিবা যেতিয়া আমি সেকেন্ড ইয়াৰত মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্স পঢ়িম তেতিয়া জেনেটিক্সৰ কথা শিকিম তেতিয়া আমি কি দেখিম জানানে যে DNA পৰা কি বনে একচুয়ালি RNA বনে আৰু RNA পৰা protein বনে এইটো এটা ইম্পৰ্টেন্ট কথা এইটো হল সেন্ট্ৰেল ডগমা বহুত ডাঙৰ কথা এইটো কন্ডিশন হৈ আছে প্ৰত্যেকটো মুহূৰ্তত হৈ আছে আৰু এই DNA খিনি আছে আমাৰ নিউক্লিয়াছৰ ভিতৰত DNA ক'ত আছে আমাৰ নিউক্লিয়াছৰ ভিতৰত আছে আৰু DNA পৰা যেতিয়া RNA বনে এই RNA খিনি কি হ'ব লাগিব নিউক্লিয়াছৰ পৰা বাহিৰ ওলাব লাগিব নিউক্লিয়াছৰ পৰা বাহিৰ ওলাব ক'লে সাইটোপ্লাজমলৈ কাৰণ সাইটোপ্লাজমত বহুতো RNA অলৰেডি ৰাইবোজমছ বিলাক থাকে আৰু ৰাইবোজমত লগ লাগিহে RNA পৰা কি বনিব প্ৰটিন বনিব এইবিলাক কথা আমি ডিটেইলছত আৰু শিকিম কিন্তু এতিয়া খালি জানি থোৱা যে এই ফুটাবিলাক কিহৰ কাৰণে এই যে আমি নিউক্লিয়াৰ প'ৰৰ কথা ক'লো নিউক্লিয়াৰ প'ৰ কিনি ক'ত আছিলে নিউক্লিয়াৰ প'ৰ ইয়েছ এইটো নিউক্লিয়াৰ প'ৰৰ ইম্পৰ্টেন্সটো কি যে ধুনীয়াকৈ সাইটোপ্লাজম আৰু নিউক্লিয়াছৰ মাজত RNA আৰু প্ৰটিনৰ আদান প্ৰদান হ'ব পাৰে সিম্পল কথা ওকে যোনবিলাক RNA ভিতৰত বনিছে সেইবিলাক RNA ধুনীয়াকৈ সাইটোপ্লাজমলৈ যাব পাৰে আৰু সাইটোপ্লাজমত যোনবিলাক ইম্পৰ্টেন্ট প্ৰটিনছ বনে সেই প্ৰটিনছবিলাকো যাতে যোনবিলাক লাগতিয়াল প্ৰটিন আছে নিউক্লিয়াছৰ ভিতৰত সেইবিলাক যাব পাৰে হয়নে কাৰণ সেল ডিভিজন হওঁতে বা DNA যেতিয়া ৰেপ্লিকেশ্যন হ'ব তেতিয়া DNA ৰেপ্লিকেশ্যনত আমাৰ বহুতো প্ৰটিনছ লগা হয় বহুতো বেলেগ ইম্পৰ্টেন্ট প্ৰটিন আছে এনজাইম আছে যোনবিলাক লগা হয় সো সেই ইম্পৰ্টেন্ট প্ৰটিন এনজাইমছবিলাক বনে ক'ত সাইটোপ্লাজমত বনে আৰু সাইটোপ্লাজমৰ পৰা যাতে ধুনীয়াকৈ সোমাব পাৰে নিউক্লিয়াছৰ ভিতৰত সেইকাৰণে নিউক্লিয়াৰ প'ৰবিলাক ইম্পৰ্টেন্ট ওকে সো এইখিনি কথা আমি এতিয়ালৈকে যিমানখিনি শিকিছোঁ সেইখিনি এবাৰ আমি চাই লওঁ NCERT ओके सो NCERT যদি আমি চাই লওঁ देखिए क्या लिखा है कवि ने क्या लिखा है देखिए न्यूक्लियस as a cell organelle was first discovered by Robert Brown very important as early as 1831 discover কৰা আছে later the material of the nucleus stained by the basic dye was given the name chromatin এতিয়া ধ্যান দিয়া এটো মই কবলে পাহৰিছো যে ক্ৰোমেটিন বুলি যে কৈ আছো ক্ৰোমেটিন বুলি যে কৈ আছো তোমালোকৰ মনত ক্ৰোমেটিন মই ইয়াতে এক্সপ্লেইন কৰিছো সোৱা ক্ৰোমেটিনত কি থাকে ক্ৰোমেটিনত আপুনি কৈছে স্যাৰ ক্ৰোমেটিনত DNA থাকে ক্ৰোমেটিনত RNA থাকে ক্ৰোমেটিনত কি থাকে প্ৰটিন থাকে প্ৰটিন দুই প্ৰকাৰ থাকে প্ৰটিন দুই প্ৰকাৰ মই অলৰেডি লিখি দিছো এতিয়া লিখিয়ে দিও ডিটেইলছত যে RNA প্লাস প্ৰটিন দুটা প্ৰকাৰৰ প্ৰটিন এটা হল হিস্টোন প্ৰটিন থাকে হিস্টোন প্ৰটিনছ থাকে আৰু নন হিস্টোন প্ৰটিন থাকে স্যাৰ এইখিনি আপুনি কৈয়ে থৈছে অলৰেডি নন হিস্টোন প্ৰটিনছ থাকে এতিয়া চোৱা এতিয়া আমি যদি DNA নেচাৰটো চাওঁ DNA নেচাৰ DNA is a কি নিউক্লিক এসিড ডিঅক্সিৰাইবোনিউক্লিক এসিড RNA টো কি ৰাইবোনিউক্লিক এসিড সো এইবিলাক এসিডিক ইন নেচাৰ এহেঁতৰ যোনটো কেমিক্যাল নেচাৰ হয় DNA হওক বা RNA হওক এহেঁতৰ নেচাৰটো হল এসিডিক আৰু যদি এসিডিক হয় ম্যাক্সিমাম তুমি ক্ৰোমেটিন যদি চোৱা এক্সটেন্ডেড নেচাৰ এলো DNA RNA যিমান আছে এইবিলাক এসিডিক নেচাৰ
আৰু এচিডিক বস্তু এটা যেতিয়া আমি ডাই কৰিব বিচাৰিম এচিডিক বস্তু এটা যেতিয়া আমি ৰং কৰিব বিচাৰিম হয়নে সো সেইটো ৰং কৰিবলৈ কেনেকুৱা ধৰণৰ ডাই লাগিব আমাক বেসিক ডাই লাগিব তেতিয়াহে ৰিএকচনটো হ'ব এচিড আৰু বেস মিলিব হয় নহয় সো আমি বেসিক ডাই ইউজ কৰোঁ সদায় কি কৰিবলৈ বেসিক ডাই ইউজ কৰোঁ সদায় ক্ৰোমেটিনটো ষ্টেইন কৰিবলৈ আৰু প্ৰথমবাৰৰ কাৰণে এইটো ডাই কোনে কৰিছিলে ফ্লেমিং নামৰ সাইন্টিস্টজনে ভেৰি ইম্পৰ্টেন্ট সো ফ্লেমিঙে ক্ৰোমেটিন নামটোও দিছিলে গিভেন দ্য নেম ক্ৰোমেটিন ফ্লেমিঙে নামটোও দিছিলে ক্ৰোমা মানে কালাৰ ক্ৰোমা আৰু ক্ৰোমাটিন মানে প্ৰটিন আছে তো ক্ৰোমা কালাৰ নিউক্লিক এচিডখিনি আমি কালাৰ কৰিছোঁ ক্ৰোমাটিন প্ৰটিনৰ পৰা টিন শব্দটো আহিছে বুজি পাইছা না সো সেই ক্ৰোমেটিন নামটো আমাৰ ফ্লেমিঙে দিছে ওকে এতিয়া নেক্সট দ্য ইণ্টাৰফেচ নিউক্লিয়াছ মই কৈছোঁ দ্য ইণ্টাৰফেচ নিউক্লিয়াছ মানে নিউক্লিয়াছ অফ এ চেল when it is not dividing resting cell has highly extended and elaborate nucleoprotein fibers called chromatin এটা এই ক্ৰোমেটিনক আমি আন এটা নাম কৈছো কি বুলি কৈছো স্যাৰ নিউক্লিওপ্ৰোটিন বুলি কৈছো স্যাৰ নিউক্লিওপ্ৰোটিন শব্দটো ক'ৰ পৰা আহিলে সোৱা ডিএনএ আৰু আৰএনএ এটো কি নিউক্লিক এসিড তাৰ পৰা নিউক্লিও শব্দটো আহিলে আৰু হিস্টোন প্ৰটিন আছে হিস্টোন প্ৰটিনটো আহিলে নিউক্লিওপ্ৰোটিন সো ক্ৰোমেটিনক আমি কি বুলি কওঁ ক্ৰোমেটিনক আমি নিউক্লিওপ্ৰোটিন বুলি কওঁ সো ক্ৰোমেটিনক আমি নিউক্লিওপ্ৰোটিন বুলিও ক'ব পাৰো সো হেকানে an elaborate nucleoprotein structure বুলি কৈছে নিউক্লিও মানে নিউক্লিক এসিড প্লাস protein structure called chromatin nuclear matrix okay has highly extended elaborate nucleus called chromatin nuclear matrix and one or more spherical bodies called nucleoli এটো দেখিছা না নিউক্লিওলাস এবিলাক সিঙ্গুলাৰ টু হল নিউক্লিওলাই তো এবিলাক দিছে না ডার্ক স্ট্রাকচার মই যে কৈছো হেবলা হল নিউক্লিওলাই তো কি কাম কি ইয়াত আৰএনএ সিনথেসিস হয় আৰএনএ সিনথেসিসৰ সাইট হয় সাইট অফ আৰএনএ সিনথেসিস ওকে তো ইয়াতে এটা ইম্পৰ্টেন্ট কনসেপ্ট ইয়াতে কৈ দিও যে যেহেতু আৰএনএ কি বনাই থাকে আৰএনএ পৰা কি বনায় আৰএনএ পৰা আৰএনএ কি বনায় আৰএনএ বনাব ৰাইবোজোম আৰু ৰাইবোজোমক আমি কি বুলি কওঁ প্ৰটিন ফ্যাক্টৰি বুলিও কওঁ কাৰণ ৰাইবোজোম যিমান বেছি হ'ব তাত প্ৰটিন সিনথেসিস বেছি হ'ব তো যোনবিলাক এক্টিভলি ডিভাইডিং সেলস মানে যোনবিলাক সেলছত বহুত সঘনাই ডিভিজন হৈ থাকে সো তাত আমি বহুতো নিউক্লিওলাস দেখিবলৈ পাওঁ কাৰণ বহুতো নিউক্লিওলাস লাগিব কাৰণ বহুতো আৰএনএ লাগিব যোনে ৰাইবোজোম বনাব লাগিব আৰু ৰাইবোজোম বেছিকে থাকিলেহে প্ৰটিন সিনথেসিসটো বেছিকে হ'ব সো প্ৰটিন সিনথেসিস বেছিকে হৈ আছে মানে সেই সেলটো অ্যাক্টিভলি ডিভাইড হৈ আছে সো আমি যদি নিউক্লিয়াছৰ ভিতৰ আমি যদি ইলেক্ট্ৰন মাইক্ৰোস্কোপৰ বা আমি একদম হাই এন্ড মাইক্ৰোস্কোপৰ তলত যদি এটা সেল চাওঁ আৰু সেলত আমি দেখা পাওঁ বহুতো নিউক্লিওলাস আছে বা ওয়েল ডেভেলপড নিউক্লিওলাই কিছুমান আছে সো আমি গম পাম যে এই সেলবিলাক অ্যাক্টিভলি ডিভাইড কৰি আছে বুজি পালা Next, electron microscopy has revealed that the nuclear envelope, which consists of two parallel membranes with a space between 10 to 50 nanometer, called the perinuclear space, forms a barrier between the materials present inside the nucleus and that of the cytoplasm. গম পালানে cytoplasm আৰু nucleusৰ মাজৰ কথা কৈছে যোনটো মেমব্ৰেন খনৰ কথা কৈছে আৰু মাজৰ perinuclear space টো আছে 10 to 50 nanometer. Very important, okay? The outer membrane usually remains continuous with the endoplasm and also bears ribosome on it. মই শিকালো যে outer membrane খন endoplasmic reticulum বনাই দিয়ে আৰু তাত কিছুমান রাইবোজোম লগ লাগি থাকে যাৰ কাৰণে এটো ৰাফ এটা ফিলিং দিয়ে আৰু ৰাফ endoplasmic reticulum বুলি কওঁ আমি ডিটেইলছত ডিসকাস কৰিছো at a number of places the nuclear envelope is interrupted by minute pores এই pores বিলাকত দেখিছা বহুতো জায়গাত কি হয় কৈছে যে নিউক্লিয়াৰ মেমব্ৰেন খন pore থাকে minute pores which are formed by the fusion of its two membranes মই অলৰেডি শিকাইছো these nuclear pores are the passes through which movement of RNA and protein molecules take place in both directions between the nucleus and the cytoplasm normally there is only one nucleus per cell already কৈছো মই variation in the number of nuclei are also frequently observed কিন্তু বহুত সময়ত বেলেগ ধৰণে আমি নিউক্লিয়াছ কেতিয়াবা দেখাও নাপাওঁ কেতিয়াবা বহুতো এটাতকে বেছি নিউক্লিয়াছ দেখা পাওঁ can you recollect the names of organisms that have more than one nucleus per cell already কলো some mature cells even lack nucleus example erythrocytes of many mammals erythrocytes মানে RBC কথা কৈছে yes and sheep tube cells of vascular plants phloem কথা কৈছে would you consider these cells as living হয় living হয়
কাৰণ এহেতে স্পেচিফিক ফাংচন সেই প্লান্টডালত সেই অৰ্গেনিজমটোত প্লে কৰি আছে তো লিভিং হলেহে কামটো কৰিব জাইলাম কিন্তু ডেড ওকে ওকে দ্য নিউক্লিয়াৰ মেট্ৰিক্স অৰ দ্য নিউক্লিওপ্লাজম নিউক্লিয়াৰ মেট্ৰিক্স বুলিও কয় নিউক্লিওপ্লাজমৰ আন এটা নাম কি নিউক্লিয়াৰ মেট্ৰিক্স কাৰণ ভিতৰৰ এৰিয়া নিউক্লিয়াছৰ ভিতৰৰ এৰিয়াখিনি মেট্ৰিক্স বুলিও কওঁ আমি হয়নে contains nucleolus and chromatin already শিকিছো the nucleoli are spherical structure present in the nucleoplasm nucleoli spherical structure হয় না গোল structure the content of nucleus is continuous with the rest of the nucleosome as it is not a membrane bound structure membrane bound নহয় nucleolus ধ্যান দিবা পজ ভালকে শুনা নিউক্লিয়াছটোৰ মেমব্ৰেন আছে নে নিউক্লিয়াছৰ মেমব্ৰেন আছে স্যাৰ বাট নিউক্লিয়াছৰ ভিতৰত থকা যোনটো নিউক্লিওলাছ আছে হেতুত মেমব্ৰেন নাই বুজি পাইছানে নিউক্লিয়াছৰ মেমব্ৰেন আছে নে মেমব্ৰেন আছে স্যাৰ কেটা মেমব্ৰেন আছে ডাবল লেয়াৰ্ড মেমব্ৰেন ক্লিয়াৰ সৰু ক্ৰিটিকেল কনসেপ্ট খেলি মেলি নকৰিবা it is a site for active ribosomal RNA synthesis মই কৈছো যে নিউক্লিওলাছত কি হয় active RNA synthesis হৈ থাকে larger and more numerous nucleoli are present in cells actively carrying out protein synthesis যোনবিলাক সেলত actively protein synthesis হৈ আছে তাত আমি এটাতকে বেছি নিউক্লিওলাছও পাও নিউক্লিওলাই পাও okay so this was all about nucleus in the resting phase yes এতিয়া আমাৰ ঘটনা ঘটি যাব যে এতিয়া আমাৰ ক্ৰোমেটিন খিনি আছিল এতিয়া আহি যোৱা আগৰ আমাৰ পিকচাৰলে ওকে এইখিনিলে এতিয়া ধ্যান দিয়া এতিয়া আমি এইটো সেলে ফৰ এক্সাম্পল দিস সেল ইজ আন্ডাৰগোইং এই সেলটো এটা কি হ'ব ডিভাইডিং ষ্টেজলৈ যাব ডিভিজন কৰিবলৈ চাই আছে এতিয়া সেলটো ডিভিজনলৈ যাব সেলটো যেতিয়া ডিভাইড কৰিবলৈ ষ্টাৰ্ট কৰিব গম পাইছে নে সেলটো আমি যদি কথা পাতো সেল সাইকেলত আমি ডিটেইলছত এটো কথা আৰু পঢ়িম আমি যে সেল সাইকেলত বেলেগ স্টেজ থাকে G1 S G2 M আৰু তেতিয়া কি হয় আমাৰ এই যোনখিনি ক্ৰোমেটিন আছে নিউক্লিয়াছৰ ভিতৰত যোনখিনি ক্ৰোমেটিন আছে সেই ক্ৰোমেটিন খিনিয়ে স্পেসিফিক শেপ ল'ব ওকে মই তোমালোকক এতিয়া বস্তুখিনি জনাই দিও যে এতিয়া এই ক্ৰোমেটিন খিনি যোনখিনি আছিলে এই ক্ৰোমেটিন খিনি যোনখিনি আছিলে এইখিনি এটা স্পেসিফিক ধুনিয়াকে এতিয়া কি কৰিব এটা স্পেসিফিক স্ট্ৰাকচাৰ ল'ব যাক আমি কি বুলি কওঁ ক্ৰোমোজোম বুলি এনেকে তোমালোকে স্ট্ৰাকচাৰ বিলাক এনেকে চেঞ্জ হোৱা দেখা পাবা এতিয়া সো ইয়াত আমি যদি হিউম্যান সেলছৰ কথা পাতো হিউম্যান সেলছত কিমানডাল ক্ৰোমোজোম দেখা পাও আমি 23 pairs 23 জোৰ মানে 23 pairs মানে 46 chromosomes so যোনবিলাক ক্ৰোমেটিন এনেকে একদম পুৰা ঢিলাকে পৰি আছিল নিউক্লিয়াছৰ ভিতৰত এটা স্পেসিফিক কনডেন্স স্ট্ৰাকচাৰ এটা ল'ব হেতু কও আমি ক্ৰোমোজোম বুলি ক্ৰোমোজোমৰ শেপ ল'ব মানে কি হ'ল আমাৰ ক্ৰোমেটিনটো কি হ'ল ক্ৰোমেটিনটো ক্ৰোমোজোমলে চেঞ্জ হৈ গ'ল স্ট্ৰাকচাৰটো তো নিউক্লিয়াছৰ স্ট্ৰাকচাৰ বদলি যাব আৰু এই নিউক্লিয়াছৰ ভিতৰত এনেকুৱা স্ট্ৰাকচাৰটো আমি স্পেসিফিক এটা ষ্টেজ আছে সেল সাইকেলৰ হেতু ষ্টেজত দেখিব পাওঁ যাক আমি এম ফেজ বুলিও কওঁ এম ফেজ মনত ৰাখিব এটা ইম্পৰ্টেন্ট কনসেপ্ট যে আমাৰ ক্ৰোমোজোমৰ ষ্টাডি কাৰণে ফৰ ক্ৰোমোজোম ষ্টাডি আমি ধুনিয়াকে কোনটো ষ্টেজত দেখিব পাওঁ সেল সাইকেলৰ এম ফেজত দেখিব পাওঁ সেল সাইকেলৰ এম ফেজত দেখিব এম ফেজক মাইটোটিক ফেজ বুলি কয় মাইটোটিক ফেজত আমি দেখিবলৈ পাওঁ ওকে সো এইটো কথা তোমালোকৰ এটা সাইড ইনফৰমেশন এতিয়া কথা হ'ল আমি যদি 46 ক্ৰোমোজোমৰ যদি লেংথটো চাও নহয় লেংথ তো লেংথটো হ'ল अराउंड 2.2 মিটাৰ মানে ডিএনএ এই গুটেখিনি ডিএনএ যে এক্সটেন্ডেড স্ট্ৰাকচাৰত আছে এহেতৰ যদি লেংথটো চাও আমি 2.2 মিটাৰ পৰ্যন্ত দেখিবলৈ পাওঁ কিন্তু নিউক্লিয়াছৰ ভিতৰত এহেতে কনডেন্স হৈ যায় বহুতো কনডেন্স হৈ যায় কাৰণ নিউক্লিয়াছৰ গুটে সাইজটো হ'ল 10⁻⁻6 মিটাৰ তো
2.2 মিটাৰ ক'ত আৰু 10 to the power -6 মিটাৰ ক'ত হয় সো 2.2 মিটাৰ ইয়াত ফিট হ'বলৈ কি কৰিব লাগিব আমাৰ যোনখিনি ক্ৰোমেটিন আছে সেইখিনি ক্ৰোমেটিন বহুতো বেছিকে কনডেন্স হৈ যায় আৰু কনডেন্স হৈ পেলাই আমাৰ এই স্পেশাল ষ্ট্ৰাকচাৰটো বনায় যাক আমি কওঁ ক্ৰোমোজোম এতিয়া ক্ৰোমোজোমৰ আমি ষ্ট্ৰাকচাৰ চাব লাগিব আৰু এণ্ড উই আৰ ডান উইথ দ্য চেপ্টাৰ এতিয়া ক্ৰোমোজোমৰ ষ্ট্ৰাকচাৰটো কওঁ আমি ক্ৰোমোজোমৰ ষ্ট্ৰাকচাৰ যদি চাওঁ কেতিয়াবা তোমালোকে দেখা পোৱা এইটো এটা মিসকনচেপশ্যন আছে আজিয়ে ক্লিয়াৰ কৰি দিম মই ওকে ইয়াত এইখিনি মই মুছি লওঁ আৰু এইখিনি মই মুছি দিওঁ কাৰণ এতিয়া আমাক এইখিনি নালাগে ওকে এইখিনি তোমালোকে চাগে নোট কৰিলা পজ কৰি পেলাই এইখিনি তোমালোকে যদি নোট কৰিব বিচাৰিছা কৰি ল'বা কাৰণ আমাৰ আৰু বেছি সময় নাই আমাৰ ক্লাছটো শেষ হ'ব ওকে লাষ্ট তোমালোকৰ 5-10 মিনিটছ ধ্যান দিবা গোটেই বস্তুখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব এতিয়া আমি ক'লে গৈছোঁ এতিয়া আমি ফাইনেলি নিউক্লিয়াছৰ ভিতৰত যে ক্ৰোমেটিনখিনি যে কনডেন্স হৈ পেলাই কিহৰ আকাৰ ল'লে ছাৰ ক্ৰোমোজোমৰ আকাৰ ল'লে এই ক্ৰোমোজোমৰ আমি ষ্ট্ৰাকচাৰখিনি চাই লওঁ ওকে ক্ৰোমোজোমত কেনেকুৱা ধৰণে থাকে এতিয়া কিছুমান কিতাপত তোমালোকে পাবা ক্ৰোমোজোমবিলাক এনেকুৱা ধৰণে আঁকে চিম্পলকে আৰু কেতিয়াবা এডাল ক্ৰোমোজোমে দেখুৱায় এনেকে আঁকে কোনটো ভুল কোনটো শুদ্ধ দুইটাই শুদ্ধ কাৰণ চোৱা আমাৰ যেতিয়া কনডেন্স হোৱা ষ্টাৰ্ট হয় নহয় কনডেন্স হোৱা ষ্টাৰ্ট কৰে যেতিয়া আমি G1 ফেজত চাওঁ যেতিয়া কনডেন্স হোৱা ষ্টাৰ্ট হয় তেতিয়া ক্ৰোমোজোমবিলাক একচুৱেলি এনেকে থাকে কিন্তু G1ৰ পিছত আমি এটা ফেজ পাম তোমালোকে নেক্সট সেল সাইকেল সেল ডিভিজন চেপ্টাৰটো শিকিবাই G1ৰ পিছত কি হয় এটা স্পেশাল ফেজ আহে সেইটো হ'ল S ফেজত কি হয় এই ক্ৰোমোজোমখিনি বা ক্ৰোমোজোমৰ ভিতৰত থকা যোনখিনি DNA আছে সেইখিনি ৰেপ্লিকেট হৈ যায় ৰেপ্লিকেট মানে ডুপ্লিকেট হৈ যায় তে ডুপ্লিকেট ক'লে হ'লে কি হ'ব একে ধৰণে এই গোটেইখিনি বস্তু ডুপ্লিকেট হৈ যাব দুডাল হৈ নাযাব জানো সো এনেকে দুডাল বনি যায় সো এই DNA খিনি মানে ডাবল হৈ গ'ল ইয়েস যিমানখিনি DNA ইয়াত আছিলে DNA খিনি ডাবল হৈ গ'ল কাৰণ ডাবল কিয় হ'ব লাগিছে কাৰণ আমি এটা সেলৰ পৰা এটা দুটা সেল বনাবলৈ গৈ আছো এটা সেলত যিমানখিনি DNA আছিলে এইখিনি DNA মই যদি ডটাৰ সেললৈ দিওঁ তেতিয়ালে কি মই কেনেকৈ আধা কৰিম আধা কৰিব প্ৰথমতে মই এই DNA খিনি ডাবল কৰিব লাগিব তেতিয়াহে মই আধা এটুলে দিম আধা এটুলে দিম বুজি পাইছানে কনসেপ্টটো সো S ফেজত কি হয় আমাৰ সেল সাইকেলৰ S ফেজত এই DNA খিনি ডাবল হয় সো ক্ৰোমোজোমৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হৈ যায় ক্ৰোমোজোমৰ ষ্ট্ৰাকচাৰটো এনেকুৱাৰ পৰা এনেকুৱা টাইপৰ দেখে ওকে আৰু এই যে দেখিছা এই এডালক যেতিয়া এডাল হৈ থাকে সো ফৰ এক্সাম্পল মই যদি কওঁ ওকে মই যদি এনেকে আঁকো এডাল হ'ল এডাল ক্ৰোমেটিড ক্ৰোমোজোমৰ এডাল হ'ল ক্ৰোমেটিড আৰু যেতিয়া এডাল S ফেজত গৈ সিনথেসিস হৈ যায় S ফেজৰ আফটাৰ S ফেজ এটো কি আফটাৰ S ফেজ মানে সিনথেসিস ফেজ S ফেজৰ পিছত সেম ক্ৰোমোজোমডাল দেখিবলৈ এনেকুৱা হৈ যায় সো ইয়াত কেডাল ক্ৰোমেটিড আহি গ'ল এডাল ক্ৰোমেটিড আৰু এডাল ক্ৰোমেটিড দেই ক্ৰোমেটিড এতিয়া ক্ৰোমেটিন নহয় আকৌ ক্ৰোমেটিড কনফিউজ নকৰিবা ক্ৰোমেটিন কি আছিলে স্যাৰ ক্ৰোমেটিনটো আছিলে এনেকৈ গোটেই এক্সটেন্ডেড ষ্ট্ৰাকচাৰখিনি এই এক্সটেন্ডেড ষ্ট্ৰাকচাৰখিনি কওঁ আমি ক্ৰোমাটিন এই ক্ৰোমাটিনখিনিয়ে যেতিয়া সেল সাইকেল সেল ডিভিজনত সেল এটা সুমুৱা ষ্টাৰ্ট কৰে হেহেতে কনডেন্স ষ্টেট লয় কনডেন্স ষ্টেটত ললে এনেকুৱা ধৰণে কনডেন্স হোৱা ষ্টাৰ্ট হয় কনডেন্স হোৱাৰ পিছত যেতিয়া S ফেজ পাৰ হৈ যায় সিনথেসিস ফেজটো পাৰ হৈ যায় তেতিয়া আকৌ এডাল ক্ৰোমেটিড দুডাল ক্ৰোমেটিড বনি যায় আৰু তেতিয়া ক্ৰোমোজোমৰ শেপ বিলাক এনেকুৱা হৈ যায় সো ইয়াত এইখিনি DNA একেখিনি DNA মানে আমি কপি পাই যাওঁ এইখিনি DNA আছিলে ইয়াৰ এক্সাক্ট কপি ইডাল ক্ৰোমেটিডৰ আছে সো এই দুইডাল ক্ৰোমেটিড দেখিবলৈ একে আৰু এই দুইডাল ক্ৰোমেটিড জুৰি লগ খাই আছে কোড এটা সেন্ট্ৰোমিয়াৰেদি এটো সেন্ট্ৰোমিয়াৰ বুলি কওঁ সো দিস ইজ সেন্ট্ৰোমিয়াৰ মাজত যোনটো কনস্ট্ৰিকশন থাকে সেই কনস্ট্ৰিকশনটোক আমি সেন্ট্ৰোমিয়াৰ বুলি কওঁ কি বুলি কৈছো মোৰ থাকিব সো এই মাজৰ যোনটো কনস্ট্ৰিকশন দেখিছা এই টুপাটো দেখিছা এই টুপাটো হ'ল সেন্ট্ৰোমিয়াৰ সো এটুটো সেন্ট্ৰোমিয়াৰ আছে এটুটো সেন্ট্ৰোমিয়াৰ আছে সো প্ৰত্যেকটো ক্ৰোমোজোমত যোনটো মাজৰ টুপাটো প্ৰাইমেৰী কনস্ট্ৰিকশন এটো হ'ল সেন্ট্ৰোমিয়াৰ ওকে
আৰু চেন্ট্ৰমিয়াৰটো কাউণ্ট কৰি পেলাই আমি ক'ব পাৰোঁ কেইডাল ক্ৰমোজোম আছে সো এডাল ক্ৰমোজোম ইয়াত এইটো এডাল ক্ৰমোজোম বুলিয়ে কওঁ কিন্তু ক্ৰমোজোমডালৰ দুডাল ক্ৰমেটিড আছে ইয়েছ দুডাল ক্ৰমেটিড মানে ডিএনএ খিনি ডাবল হৈ গৈছে ইয়াত যোনখিনি ডিএনএ আছে এইখিনি ডিএনএ ডাবল হৈ গৈছে আৰু এই ক্ৰমেটিড দুডালক আমি এডাল আনডালৰ সিস্টাৰ ক্ৰমেটিড বুলি কওঁ সিস্টাৰ ক্ৰমেটিড বুলি কওঁ এতিয়াই জানি থোৱা পিছলৈ তোমালোকৰ সহজ হ'ব সো আমি কি পালো মই আকৌ কৈছো ধ্যান দিয়া ক্ৰমোজোম বিলাকত কি থাকে ক্ৰমেটিড থাকে মই যদি এনেকে সিম্পলকে ক্ৰমোজোম এডাল আকো তো এডাল কি হোৱাট ইজ দিস ক্ৰমোজোমৰ ক্ৰমেটিড এই ক্ৰমেটিডডাল যেতিয়া ডাবল হৈ যায় এছ ফেজৰ পিছত যেতিয়া ডাবল হৈ যায় তেতিয়া আমি কি পাওঁ দুডাল ক্ৰমেটিড পাওঁ আৰু এই দুডাল ক্ৰমেটিডক এডালৰ আনডালৰ সিস্টাৰ ক্ৰমেটিড বুলি কওঁ সিস্টাৰ ক্ৰমেটিড বুলি কওঁ ঠিক আছে স্যাৰ এতিয়া যদি মই কওঁ এই ক্ৰমোজোমডাল এই ক্ৰমোজোম বুলি ক'ব পাৰি এডাল ডুপ্লিকেটেড ক্ৰমোজোম এডালত সিঙ্গল ক্ৰমোজোম আছে এডাল ডুপ্লিকেট ক্ৰমোজোম আছে এই ক্ৰমোজোমডালত মাজৰ যোনটো কনষ্ট্ৰিকশন দেখো এটো প্ৰাইমেৰী কনষ্ট্ৰিকশন বুলি কয় প্ৰাইমেৰী কনষ্ট্ৰিকশন এই কনষ্ট্ৰিকশনটোৰ নাম কি সেন্ট্ৰোমিয়াৰ আৰু যেতিয়া সেল ডিভাইড হ'ব তেতিয়া কি হ'ব এটো মাজেদি ফালি যাব তেতিয়া মাজেদি ফালি গলে কি হ'ব তুমি কোৱাচোন মাজেদি ফালি গলে এডাল ক্ৰমোজোম পৰা আমি দুডাল ক্ৰমোজোম বনাব পাৰিম এতিয়া কিয়া সেল ডিভিজনৰ ঠিকি আমি ডিটেইলছত নেক্সট পিছৰ চেপ্টাৰটোত সেল সাইকেল সেল ডিভিজন চেপ্টাৰ এতিয়া কিন্তু সেইবিলাক নাযাও এতিয়া আমি এই ক্ৰমোজোমডালৰ ওপৰত ভিত্তি কৰি আমি ষ্ট্ৰাকচাৰ বিলাক ডিসকাস কৰিম ওকে সো ধ্যান দিয়া সো এতিয়া যেনি আমি কথা পাতো ওকে তোমালোকৰ কিতাপত এডাল ক্ৰমোজোমৰ পিকচাৰ দি পেলাই গুটেখিনি বুজোৱা হৈছে ওকে এতিয়া আমি যদি কথা পাতো এডাল হল সেন্ট্ৰোমিয়াৰ আৰু সেন্ট্ৰোমিয়াৰৰ সাইডত দুটা ডিস্ক লাইক স্ট্ৰাকচাৰ থাকে সেন্ট্ৰোমিয়াৰ সাইডত মানে দুটা ডিস্ক লাইক স্ট্ৰাকচাৰ থাকে যাক আমি কওঁ কাইনেটোকোৰ বুলি কি বুলি কওঁ কাইনেটোকোৰ আৰু এই কাইনেটোকোৰতে স্পাইন্ডল ফাইবাৰছ বিলাক লাগে সাইট অফ স্পাইন্ডল ফাইবাৰ জয়নিং ওকে আমি যেতিয়া তোমালোকৰ সেল সাইকেল স্টেবিলাইজেশন পঢ়িম তেতিয়া আমি শিকিম যে কি হয় জানানে কেছটো এনেকে এডাল ক্ৰমোজোম ফৰ এক্সাম্পল এডাল ক্ৰমোজোম নহয় তেতিয়া এই স্পাইনেল ফাইবাৰছ বিলাক মাইক্ৰোটিউবুলাৰে আহি পেলাই এনেকে আহে আৰু মাজেদি সেল ফাটি যায় তেতিয়া এটো এডাল ক্ৰমোজোম হৈ আছিল এই ক্ৰমোজোম যদি ফাটি যায় তেতিয়া কি হ'ব মাজেদি ফালি দিয়াচোন এডাল এপিনে যাব এডাল এনেকে নাযাব জানো যাব স্যাৰ বুজি পাইছা নে কথাটো এডাল এনেকে যাব সো মাজেদি ফালি যায় সো এইবিলাক স্পাইন্ডল ফাইবাৰছ বিলাক যোনবিলাক আছে এই স্পাইনেল ফাইবাৰ বিলাক কোট আহি লাগে কাইনেটোকোৰত ভেৰি ইম্পৰ্টেন্ট পইণ্ট কাইনেটোকোৰ আহি লগ লাগে ওকে সো এটো হল ক্ৰমোজোমৰ কিছুমান বেসিক কথা আৰু এটা ইম্পৰ্টেন্ট কথা যোনটো তোমালোকক খুধে কিছুমান ক্ৰমোজোমত দে সব ক্ৰমোজোমত নহয় কিছুমান ক্ৰমোজোমত ফৰ এক্সাম্পল মই যদি কওঁ কিছুমান ক্ৰমোজোমত কি হয় ওকে কিছুমান ক্ৰমোজোম বিলাক এনেকুৱা নহয় কিছুমান ক্ৰমোজোম এডাল ক্ৰমোজোম নহয় কিছুমান ক্ৰমোজোমত কি হয় এটো হল প্ৰাইমেৰী কনষ্ট্ৰিকশন প্ৰথম কনষ্ট্ৰিকশন মানে সোৱা যদি তুমি ইয়াৰ পৰা যোৱা এটা গাত পাবা নাই এটো গাতটোক আমি কনষ্ট্ৰিকশন বুলি কওঁ এটো কনষ্ট্ৰিকশন ইয়াত সেন্ট্ৰোমিয়াৰটো আছে হয়নে সেন্ট্ৰোমিয়াৰৰ সাইডত আছে কাইনেটোকোৰ নো প্ৰবলেম ইয়াত কাইনেটোকোৰ আছে প্ৰাইমেৰী কনষ্ট্ৰিকশন এটো হল প্ৰাইমেৰী কনষ্ট্ৰিকশন আখৰটো একদম আখৰে হৈ যায় দেই প্ৰাইমেৰী কনষ্ট্ৰিকশন আৰু কেতিয়াবা কি হয় কিছুমান ক্ৰমোজোমত সব ক্ৰমোজোমত নহয় কিছুমান ক্ৰমোজোমত আমি এই প্ৰাইমেৰী কনষ্ট্ৰিকশনৰ উপৰিও এটা সেকেন্ডাৰী কনষ্ট্ৰিকশনো পাওঁ ইয়াত এনেকুৱা কিছুমান সেকেন্ডাৰী কনষ্ট্ৰিকশনো পাওঁ ইয়াত এটা সেকেন্ডাৰী কনষ্ট্ৰিকশন তো ইয়াৰ পৰা যদি এটা কনষ্ট্ৰিকশন পাম এনেকে যদি আমি গৈ থাকো এটা সেকেন্ডাৰী কনষ্ট্ৰিকশন পালে সো দিস ইজ সেকেন্ডাৰী কনষ্ট্ৰিকশন আৰু এই সেকেন্ডাৰী কনষ্ট্ৰিকশনৰ কাৰণে কি হয় এটা এক্সট্ৰা ফ্ৰেগমেন্ট এটা সৃষ্টি হৈছে দেখিছানে ক্ৰমোজোমডালত ওপৰত এটা নতুন ফ্ৰেগমেন্টৰ এটা সৃষ্টি হৈছে যোনবিলাক নন ষ্টেইনিং ইয়াত ষ্টেইন কৰিব নোৱাৰি ক্ৰমোজোম মানে ক্ৰমোজোমটো কালাৰ হ'ব পাৰে ক্ৰমোটো আহিছে নামটোৱে হেতু কালাৰৰ পৰা আহিছে সো আমি ক্ৰমোজোম বিলাক কালাৰ কৰিব পাৰো ষ্টেইন কৰিব পাৰো বেসিক ডাই দি আমি ষ্টেইন কৰিব পাৰো নো প্ৰবলেম কিন্তু এই যোনবিলাক সেকেন্ডাৰী কনষ্ট্ৰিকশনৰ কাৰণে যোনবিলাক ফ্ৰেগমেন্টছ বনিছে দে আৰ নন ষ্টেইনিং ইয়া কালাৰ নহয়
আৰু এইবিলাক যেহেতু ফ্ৰেগমেন্টছ বিলাক দেখিবলৈ কেনেকুৱা টুপা নিচিনা ওপৰত লাগি থাকে সো সেইবিলাকক আমি স্যাটেলাইট বুলি কওঁ সো এইবিলাকক কি বুলি কওঁ স্যাটেলাইট DNA বা স্যাটেলাইট ক্ৰোমোজোম যোনবিলাক ক্ৰোমোজোমত এইবিলাক স্যাটেলাইট থাকে সেইবিলাকক আমি স্যাটেলাইট ক্ৰোমোজোম বুলি কওঁ সো স্যাটেলাইট ক্ৰোমোজোমৰ কথা বুজিলা Satellite chromosome কেনেকৈ সৃষ্টি হল because of the secondary constriction in some of the chromosome so chromosome মতে এটো নাথাকে এতিয়া based on the position of centromere primary constriction বা centromere এটো আছিল নহয় primary constriction বা centromere এটো হয় না হয় স্যাৰ এতিয়া centromere পজিশনৰ ওপৰত বেস কৰি পেলাই আমি চাৰিটা বেলেগ বেলেগ টাইপৰ ক্ৰোমোজোম দেখা পাওঁ লাষ্ট টপিক ওকে লাষ্ট টপিক কি লাষ্ট টপিকটো কি যে বেসড অন দা ওকে লাষ্ট টপিকটো কি আমাৰ টাইপস অফ ক্ৰোমোজোম সো লাষ্ট টপিকটো কি হয় টাইপস অফ ক্ৰোমোজোম কিহৰ ওপৰত বেস কৰি পজিশন অফ সেন্ট্ৰোমিয়াৰ দে এটো মনত ৰাখিবা আমাৰ ক্ৰোমোজোমৰ বেলেগ বেলেগ টাইপসও হ'ব পাৰে সেক্স ক্ৰোমোজোম সোমেটিক ক্ৰোমোজোম এইবিলাক বেলেগ বেলেগ হ'ব পাৰে কিন্তু এটো কিহৰ ওপৰত বেস কৰি পেলাই ক্ৰোমোজোম বিলাক আমি ক্লাসিফাই কৰিব পাৰো based on the position of centromere centromere ওপৰত আমি four types of chromosome দেখা পাওঁ four types of chromosome দেখা পাওঁ মই আকি পেলাই বুজাই দিম সহজ হ'ব তোমালোকৰ কাৰণে four types of chromosome আমি দেখা পাওঁ প্ৰথমটো যোনটো নরমাল আছিল আমাৰ নরমাল কেনেকা আছিল centromere ক্ৰোমোজোমৰ দুডাল ক্ৰোমেটিডৰ মানে দুইডাল আমি যদি চাওঁ এই ওপৰৰ মানে সেন্ট্ৰোমিয়াৰটো একদম খুম মাজত আছে মিডলত আমি যদি এটা লাইন আঁকি লওঁ ইয়াৰ পৰা তো যেতিয়া খুম মাজত থাকে খুব মাজত মানে ওপৰৰ এৰিয়াটো ওপৰৰ ক্ৰোমোজোমৰ ওপৰৰ আৰ্মডালো ওপৰৰ আৰ্মৰ লেংথ আৰু তলৰ আৰ্মৰ লেংথ ইকুৱেল তেতিয়া এই আৰু সেন্ট্ৰোমিয়াৰটো ক'ত আছে প্ৰাইমেৰী কনস্ট্ৰিকশনটো ক'ত আছে স্যাৰ একদম খুম মাজত আছে তো এটো আমি কওঁ মেটাসেন্ট্ৰিক ক্ৰোমোজোম ক্লিয়াৰ এতিয়া লাহেকে কি হল এই সেন্ট্ৰোমিয়াৰটো অলপ ওপৰলে শিফট হৈ গ'ল ওপৰলে শিফট হলে কি হ'ব স্যাৰ ওপৰলে শিফট যদি হয় সো ওপৰৰ যোনটো ক্ৰোমোজোমৰ আৰ্ম হেতু অলপ সৰু হ'ব আৰু তলৰ আৰ্মটো অলপ দীঘল হ'ব বুজি পাইছানে কেছটো সো এটো হল সাব মেটাসেন্ট্ৰিক অলপ বিনে আকিলো এটো কি হৈছে ক্ৰোমোজোম আৰ্মৰ এটো কি হৈছে এডাল সেন্ট্ৰোমিয়াৰটো কি হৈছে সেন্ট্ৰোমিয়াৰ স্লাইটলি এনেকে নিলিখো মই বুজাই দিওঁ লিখিলে আকৌ দিগদাৰ হ'ব সেন্ট্ৰোমিয়াৰটো কি হয় স্লাইটলি অলপ ওপৰলৈ গুচি গ'ল আৰু সেই কাৰণে কি হ'ল দুডাল আৰ্ম আছে ক্ৰোমোজোমৰ দুডাল যে আৰ্ম আছে এই আৰ্ম দুডালৰ সাইজ অলপ খেলিমেলি এডাল আমি পি আৰ্ম বুলি কওঁ এডাল আমি তলৰডাল কিউ আৰ্ম বুলি কওঁ সো ইয়াত কি হৈছে পি ইজ স্মলাৰ দেন কিউ yes so এটো কওঁ আমি সাব মেটাসেন্ট্ৰিক ক্ৰোমোজোম ইয়াত কি আছিলে p equal to q ওকে এতিয়া চোৱা এতিয়া ইয়াত যদি চাওঁ নেক্সটটো কি হ'ব আৰু অলপ ওপৰলৈ উঠি গ'ল এটা এক্সট্ৰিমলি শৰ্ট আৰু এডাল এক্সট্ৰিমলি লং আৰ্ম আমি দেখা পাম এক্সট্ৰিমলি শৰ্ট এডাল আৰু ওপৰলৈ উঠি গ'ল সেন্ট্ৰোমিয়াৰ পজিশনটো আৰু শিফট হৈ গ'ল ওপৰলৈ হলনে সো ওপৰলৈ যেতিয়া শিফট হৈ গ'ল এটো হ'ল আমাৰ p আৰু q আৰ্ম ইয়াতটো এক্সট্ৰিমলি শৰ্ট হ'ল p আৰ্মডাল এক্সট্ৰিমলি শৰ্ট হৈ গ'ল কিউতকে সো এটো কওঁ acrocentric chromosome so this is called acrocentric chromosome আৰু ফাইনালি যোনটো আছে হেতু একেবাৰে এতিয়া কি হ'ল সেন্ট্ৰোমিয়াৰটো একেবাৰে মূৰ পালেগে আৰু then we get like this
সো এটো হল টেলোসেন্ট্রিক পি আর্ম নাই ইয়াত সো দেখিছানে এটো হল টেলোসেন্ট্রিক ক্ৰোমোজোম টেলোসেন্ট্রিক মানে সেন্ট্ৰোমিয়াৰটো একদম টেইল অংশ মূৰৰ অংশ পালেগে টেলোসেন্ট্রিক ক্ৰোমোজোম telocentric chromosome. So based on the position of centromere. Centromere position to keneke shift hoise dekhisa. Se prothom to hol ekdom majot middle metacentric. Olop shift hoise jot niki eta smaller arm aru eta lomba arm submetacentric. Ako centromere to shift hoise aru olop uporle to hetu kom ami acrocentric chromosome. Acrocentric mane ki jot ekdom এডাল একদম এক্সট্ৰিমলি শৰ্ট আৰু এক্সট্ৰিমলি লং আৰ্ম এডাল থাকিব আৰু ফাইনেলি টেলোসেন্ট্ৰিক ক্ৰোমোজোম য'ত আমাৰ সেন্ট্ৰোমিয়াৰটো একদম এক্সট্ৰিম টপ এণ্ডত থাকিব টেলোমিয়াৰ পজিশ্যনত থাকিব ওকে সো এইকিটা হ'ল আমাৰ ক্ৰোমোজোমৰ শেপ ক্ৰোমোজোমৰ টাইপ বেসড on the position of centromere so this was all about the chromosome structure okay pohilo so you may recall NCERT reading you may recall that the interface nucleus has a loose and indistinct network of nucleoproteins fibers called chromatin ami pohijilo but during different stages of cell division cells show structured chromosome in place of the nucleus of bhitor structured eta chromosome structure loy so chromatin contains DNA and some basic proteins called histones, non-histones and also RNA. A single human cell has approximately 2 meter long, exactly 2.2 meter eto. Hane thread of DNA distributed among its 46 chromosome. 46 tal chromosome jodi gute DNA khini ami length to length ami jodi count koru ba length to length ami jukhu tetia around 2.2 meter ami pam. Among its 46 but 23 pairs of chromosome. You will study the details of DNA in the class 12 but ami details of him. So yat swa chromosome with kinetochore. So dekhsane majot juntu centromere ase centromere side ot a duta green position dot jura je hetu kinetochore position okay. Next every chromosome visible only in dividing cells essentially has a primary constriction or a centromere. Centromere kami primary constriction boliu ko on the sides of which disc shaped structure called kinetochores are present. Centromeres holds two chromatids of a chromosome. Dekhsane centromeres holds two chromatids of a chromosome edal chromatid aru centromere ei duidalok লক্ষ্য ৰাখিছে yes যেতিয়া ডিভাইড হ'ব centromere position সদায় centromere নাম্বাৰ তোমালোকে কাউন্ট কৰিবা সো এডাল ক্ৰোমোজোমে যদি মই এনেকে আকো তো ইয়াত কেডাল ক্ৰোমোজোম আছে देयर आर टू ক্ৰোমোজোম বাট এটো যে centromere কাউন্ট আমি এক পাইছো তো এডালই ক্ৰোমোজোম মানিম এডাল ক্ৰোমোজোম বাট DNA is duplicated বুজি পাইছা না এডাল ক্ৰোমোজোম DNA is not duplicated বুজি পাইছা based on the position centromere holds two chromosomes based on the position of the centromere the chromosome can be classified into four types kompala the metacentric chromosome has middle centromere forming two equal arms of the chromosome the submetacentric chromosome has centromere slightly away from the middle of the chromosome resulting into one shorter arm and one longer arm kolwe in case of acrocentric chromosome the centromere is situated close to its end or usor palage forming one extremely short and one very long arm whereas the telocentric chromosome has a terminal centromere sometimes a few chromosomes have non-staining secondary constriction at a constant location নিৰ্দিষ্ট এটা অংশত মেইনলি ওপৰতে পোৱা যায় হয়নে টপ অংশত কি পোৱা যায় সেকেন্ডাৰী কনস্ট্ৰাকশন পোৱা যায় যোনটো নেকি নন ষ্টেইনিং দে মন ৰাখিবা নন ষ্টেইনিং দিস গিভস দ্য এপিয়াৰেন্স অফ এ ফ্ৰেগমেন্ট কল্ড দ্য স্যাটেলাইট yes এইকিটা হল ক্ৰোমোজোমৰ তোমালোকৰ শেপ এটো কিন্তু টেলোসেন্ট্ৰিক নহয় দে মন ৰাখিবা এটো হল মেটাসেন্ট্ৰিক কাৰণ মাজত আছে মোস্টলি ৰাফলি মাজত হয়নে মাজত হৈছে এটো অলপ ওপৰত এটো মাজতে হয় এটো সেন্ট্ৰোমিয়াৰ ওকে শৰ্ট এটো হল সাবমেটাসেন্ট্রিক এটো হল অ্যাক্রোসেন্ট্রিকৰ এটো শর্ট আর্ম টেলোসেন্ট্রিক নহয় এটো টেলোসেন্ট্রিক নহয় কিন্তু এটো মেটাসেন্ট্রিক সাবমেটাসেন্ট্রিক এই দুইটা হল অ্যাক্রোসেন্ট্রিকৰ एग्जांपल অ্যাক্রোসেন্ট্রিক টেলোসেন্ট্রিকৰ ইয়াত দিয়াই নাই ওকে ফাইনাল মাইক্রোবডিস নো কি Many membrane-bound minute vesicles called microbodies that contain various enzymes are present in both plant and animal cell. আমি যদি সেল এটা চাও সেলৰ ভিতৰত বহুত বস্তু আছে নিউক্লিয়াছ হেন ক্লোৰোপ্লাস্ট মাইটোকন্ড্ৰিয়া আছে কিছুমান বস্তু পাবা যোনবিলাক নেকি ভেসিকেল মুনা টাইপৰ সৰু সৰু মেমব্ৰেন বাউন্ড কিছুমান
সৰু সৰু মোনা থাকিব আৰু এই মোনাবিলাকত কি থাকিব ইম্পৰ্টেণ্ট কিছুমান এনজাইমছ থাকিব য'ত নেকি প্লান্ট আৰু এনিমেল চেল দুয়োটাৰে দেখা পাই যায় এনজাইমছ ইম্পৰ্টেণ্ট এনজাইমছবিলাক থাকিব চ' এইবিলাকক আমি কি বুলি কওঁ মাইক্ৰ'পডিছ So this was all about the today's class আৰু আজি ক্লাছটোত হ'ল the end of the chapter the cell the unit of life যদি তোমালোকে চেলৰ বেলেগ বেলেগ ভিডিঅ'ছবিলাক চাব বিচাৰা দেন মোৰ প্লেলিষ্ট আছে গৈ পেলাই চেনেলটোত চাই ল'বা HS ফাৰ্ষ্ট ইয়াৰ চেল বুলি মাৰিবা ডক্টৰ ৰাজীৱ বৰা মাৰিবা এনেও আহি যাব অ'কে আৰু যদি ইয়াৰ নোটছ লাগে ইউ কেন অলৱেজ চেক মাই ৱেবছাইট ohomia.bio.com তাত তোমালোকে ফ্ৰীলি নোটছবিলাকো ডাউনলোড কৰিব পাৰিবা meet you in the next class with a new chapter bye bye